ভূপেন বৰা ডাঙৰীয়াক হেনো কামাখ্যা প্ৰসাদ তাছাক কেন্দ্ৰীয় মন্ত্ৰিত্বত স্থান নিদিয়াৰ কাৰণে তেওঁক হেনো দুখ লাগিছে। ভূপেন বৰা ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ যে তেওঁ কামাখ্যা তাছাৰ প্ৰতি যিটো দুখ অনুভৱ কৰিছে সেই এষাৰ কথা ৰাইজৰ ওচৰত দাঙি নধৰিলে ভাল হয় বুলি মই অনুভৱ কৰিছোঁ। যেতিয়া চাহ জনগোষ্ঠীয় বা আদিবাসী নেতাসকলে কংগ্ৰেছ দলত টিকেট বিচাৰি যায় আৰু তাৰ বিনিময়ত ভূপেন বৰা ডাঙৰীয়াৰ দৰে নেতাই তাৰ বাবদ পইচা বিচাৰে, তেতিয়াতো তেখেতৰ কোনো দুখ অনুভৱ হোৱা আমি লক্ষ্য কৰা নাছিলোঁ। তেখেতে যদি সঁচাকেই দুখ অনুভৱ কৰিছে তেতিয়াহ'লে কংগ্ৰেছ দলৰ চাহ বাগিচাৰ মাজত যিটো শোচনীয় অৱস্থা হৈছে সেই সন্দৰ্ভত তেখেতলোকে অকণমান দুখ প্ৰকাশ কৰক আৰু পৰ্যালোচনা কৰক। এই ডিব্ৰুগড় লোকসভাৰ নিৰ্বাচনৰ ফলাফলটোত দেখা গৈছে যে চাহ বাগিচা আৰু আদিবাসী লোকসকলৰ মাজত বিজেপিয়ে প্ৰায় ৭০ৰ পৰা লৈ ৮০% ভোট পাইছে। বিজেপিয়ে কিমান কাম কৰিলে বা নকৰিলে সেইটো পিছৰ কথা, কিন্তু ৰাইজে যে কংগ্ৰেছ দলক ভূপেন বৰাৰ নেতৃত্বত কংগ্ৰেছ দলক বেয়া পাই আছে সেইটো স্পষ্ট ইংগিত দিছে। কাৰণ এই নিৰ্বাচনটোৰ পূৰ্বে কংগ্ৰেছৰ ভোট শ্বেয়াৰ চাহ বাগিচা তথা আদিবাসী লোকসকলৰ মাজত প্ৰায় ৩০% আছিল আৰু এই লোকসভা নিৰ্বাচনটোত নামি গৈ প্ৰায় 10% বা 15%লৈ নামি আহিছে। এইটো চিন্তাৰ বিষয় নহয় জানো? এইটো কংগ্ৰেছ দলৰ বা ভূপেন বৰাৰ কাৰণে শোচনীয় বা চিন্তনীয় বিষয় নহয় জানো? তেওঁ যদি কিবা চিন্তা কৰিবলৈ বিচাৰিছে, দুখ প্ৰকাশ কৰিবলৈ বিচাৰিছে, মই ভাবিছোঁ যে চাহ জনগোষ্ঠীয় বা আদিবাসী লোকসকলৰ মাজত যিখিনি নৱপ্ৰজন্মৰ নেতা আছে তেওঁলোকে কংগ্ৰেছ দলৰ লগত কিয় জড়িত হোৱা নাই সেই সন্দৰ্ভতহে তেওঁ দুখ প্ৰকাশ কৰিব লাগে আৰু চিন্তা কৰিব লাগে। তেখেতৰ কাৰ্যকাল ৩ বছৰ হ'লগৈ প্ৰায়। এই ৩ বছৰৰ কাৰ্যকালত তেখেতে কেইজন চাহ জনগোষ্ঠীয় বা আদিবাসী মূলৰ নেতাক আনি কংগ্ৰেছত স্থান দিছে, তেখেতে অকণমান সেই সন্দৰ্ভতহে দুখ প্ৰকাশ কৰক বা চিন্তা প্ৰকাশ কৰক আৰু তেতিয়াহে কংগ্ৰেছ দলৰ যিটো শোচনীয় অৱস্থা মই ভাবিছোঁ অকণমান ভাললৈ আহিব। এয়া মোৰ ধাৰণা আৰু ভূপেন বৰা ডাঙৰীয়ালৈ মোৰ এটা অনুৰোধ